নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মোৰ এই অকণমানি সৰু চেনেলটোলৈ স্বাগতম জনাইছোঁ যেহেতু আমি ইয়াতে ADRE 2.0 আহিব পৰা কিছুমান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন এনসাৰ ডিসকাস কৰি আছোঁ মই ভাবো আগৰ ভিডিও কেইটা যদি আপোনালোকে চাইছে নিশ্চয় অলপ হলো আপোনালোকৰ এক্সামৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰত সহায় হৈছে আৰু পাৰিলে ভিডিওসমূহ শেয়াৰ কৰিব যাতে আপোনালোকৰ বন্ধু বান্ধৱীসকলেও ইয়াৰ বিষয়ে জানিব পাৰে তেওঁলোকেও এই ভিডিওসমূহৰ দ্বাৰা অলপ পঢ়িব পাৰে জানিব পাৰে আৰু মোৰো যাতে এই সৰু চেনেলটো লাহে লাহে অকমান ডাঙৰ চেনেল হ'বলৈ যায় তাৰ কাৰণেও যাতে আপোনালোকে শেয়াৰ কৰি দিয়ে আৰু লগতে পাৰিলে একোটাকৈ লাইকও কৰি দিব এতিয়া বলক দেৰি নকৰি আমি আজি কুৱেশ্যনসমূহ আলোচনা কৰোঁ আজি প্ৰথম কুৱেশ্যনটো হৈছে অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল সুধিছে ইয়াতে আৰু অপচনত দিয়া আছে অপচন নম্বৰ 8 দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা বিট দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা আৰু সিট দিয়া আছে গোপীনাথ বৰদলৈ আৰু ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে বি লক্ষ্মীনাথ বেজবৰুৱা অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কুৱেশ্যনত আপোনালোকক সুধিছে চন্দ্ৰগুপ্ত মৌৰ্য কেতিয়া মগধৰ ৰজা হৈছিল ইয়াতে অপচন 8 দিয়া আছে খ্ৰীষ্টপূৰ্ব 321 বিট দিয়া আছে খ্ৰীষ্টপূৰ্ব 261 আৰু সিট দিয়া আছে খ্ৰীষ্টপূৰ্ব 220 ইয়াৰে ৰাইট এনসাৰটো হৈছে অপচন নম্বৰ এ খ্ৰীষ্টপূৰ্ব 321 চন্দ্ৰগুপ্ত মৌৰ্য খ্ৰীষ্টপূৰ্ব 321ত মগধৰ ৰজা হৈছিল নেক্সট কুৱেশ্যনত সুধিছে প্ৰথম বৌদ্ধ মহাসভা কোনজন ৰজাৰ দিনত হৈছিল ইয়াৰে অপচনত আছে এ কনিষ্ক বি অশোক আৰু সি অজাতশত্ৰু ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে সি অজাতশত্ৰুৰ দিনত প্ৰথম বৌদ্ধ মহাসভা অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনত সুধিছে জৈন ধৰ্মৰ প্ৰধান ভাগ দুটা কি জৈন ধৰ্মৰ প্ৰধান ভাগ দুটা কি সুধিছে আৰু ইয়াৰে অপচনত আছে হিনজান আৰু মহাজান এ বিট আছে শ্বেতম্বৰ আৰু দিগম্বৰ আৰু সিট আছে কেথলিক আৰু বৈজায়ন ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ বি শ্বেতম্বৰ আৰু দিগম্বৰ জৈন ধৰ্মৰ প্ৰধান ভাগ দুটা হৈছে শ্বেতম্বৰ আৰু দিগম্বৰ নেক্সট কুৱেশ্যনত সুধিছে বৌদ্ধ ধৰ্মৰ প্ৰধান ভাগ দুটা কি ইয়াৰে অপচন 8 আছে বৈজায়ন আৰু কেথলিক বিট আছে শ্বেতম্বৰ আৰু দিগম্বৰ আৰু সিট আছে হিনজান আৰু মহাজান এটো মহিজান হৈ আছে মহাজান হিনজান আৰু মহাজান বৌদ্ধ ধৰ্মৰ প্ৰধান ভাগ দুটা হৈছে অপচন নম্বৰ সি হিনজান আৰু মহাজান নেক্সট কুৱেশ্যন গুপ্ত বংশৰ শাসনকালত মগধৰ ৰাজধানী কোনখন আছিল গুপ্ত বংশৰ শাসনকালত মগধৰ ৰাজধানী কোনখন আছিল সুধিছে ইয়াতে আৰু অপচনত দিয়া আছে এ ইন্দ্ৰপ্ৰস্থ বি পাটলিপুত্ৰ সি বিজয়নগৰ ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে বি পাটলিপুত্ৰ নেক্সট কুৱেশ্যনত সুধিছে গুপ্ত বংশৰ শাসনকালত কোনটো ধৰ্মই অধিক প্ৰভাৱ বিস্তাৰ কৰিছিল সুধিছে ইয়াতে ইয়াৰ অপচনত দিয়া আছে এ বৌদ্ধ বি হিন্দু আৰু সি ইছলাম ইয়াৰ ৰাইট এনসাৰটো হৈছে বি হিন্দু গুপ্ত বংশৰ শাসনকালত হিন্দু ধৰ্মই অধিক প্ৰভাৱ বিস্তাৰ কৰিছিল নেক্সট কুৱেশ্যনত সুধিছে ইয়াতে আপোনালোকক কোনখন বেদ আটাইতকৈ পুৰণি বুলি সুধিছে যেহেতু আমি এটা কথা জানো যে আমাৰ বেদ হৈছে 4খন সেই কেইখনৰ নাম হৈছে ইয়াতে 3খনৰ নাম দিয়া আছে ঋক যজু সাম আৰু অৰ্থৱ বেদ আমাৰ বেদ টোটেল আছে 4খন ইয়াৰে কোনখন বেদ আটাইতকৈ পুৰণি বুলি সুধিছে ইয়াতে অপচনত দিয়া আছে সাম বেদ বিট দিয়া আছে যজুৰ বেদ আৰু সিট দিয়া আছে ঋক বেদ ইয়াৰে ৰাইট এনসাৰটো হৈছে সি ঋক বেদ আটাইতকৈ পুৰণি বেদখন হৈছে ঋক বেদ নেক্সট কুৱেশ্যনত সুধিছে অসমৰ প্ৰথম মহিলা মন্ত্ৰী গৰাকী কোন আছিল ইয়াৰে অপচন 8 দিয়া আছে সৈয়দা আনোৱাৰা তাইমুৰ বিট দিয়া আছে মেভিছ দান আৰু সিট দিয়া আছে ৰেণুকা দেৱী বৰকাকতি ইয়াৰে ৰাইট এনসাৰটো হৈছে অপচন নম্বৰ এ সৈয়দা আনোৱাৰা তাইমুৰ নেক্সট কুৱেশ্যন সামৰিক শক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত ভাৰতৰ স্থান কিমান ইয়াৰে অপচন 8 দিয়া আছে দশম অপচন বি বিট দিয়া আছে পঞ্চম আৰু অপচন সি দিয়া আছে চতুৰ্থ ইয়াৰে ৰাইট এনসাৰ হৈছে অপচন সি চতুৰ্থ নেক্সট কুৱেশ্যন কোবৰা তলৰ কোনটো বাহিনীৰ অধীনত গঠিত গোট হয় ইয়াৰে অপচন 8 দিয়া আছে BSF
অপশ্যন বিত দিয়া আছে SSB আৰু অপশ্যন চিত দিয়া আছে CRPF ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি CRPF কোব্ৰা CRPF বাহিনীৰ অধীনত গঠিত গোট নেক্সট কোৱেশ্যন RAF তলৰ কোনটো বাহিনীৰ অধীনত গঠিত গোট ইয়াৰে অপশ্যন ডি এত দিয়া আছে CRPF অপশ্যন বিত দিয়া আছে ৰ আৰু অপশ্যন চিত দিয়া আছে NSG ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ CRPF নেক্সট কোৱেশ্যন তলৰ কোনটো বাহিনীৰ কামাণ্ডোসকলক ব্লেক কেট নামেৰে জনা যায় তলৰ কোনটো বাহিনীৰ কামাণ্ডোসকলক ব্লেক কেট নামেৰে জনা যায় সুধিছে ইয়াৰে অপশ্যন এত দিয়া আছে BSF অপশ্যন বিত দিয়া আছে SPG আৰু অপশ্যন চিত দিয়া আছে NSG ইয়াৰে কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি NSG নেক্সট কুৱেশ্যনত সুধিছে DGPৰ সম্পূৰ্ণ অৰ্থ কি ইয়াৰে অপশ্যন এত দিয়া আছে ডেপুটি জেনেৰেল অফ পুলিচ অপশ্যন বিত দিয়া আছে ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ অপশ্যন চিত দিয়া আছে ডাইৰেক্টৰ জেনেৰেল অফ পাব্লিক ইয়াৰে ৰাইট এনসাৰটো হৈছে অপশ্যন বি ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ নেক্সট কুৱেশ্যনত সুধিছে প্ৰথম ভাৰতীয় মহিলা IPS বিষয়াগৰাকী কোন আছিল ইয়াৰে অপশ্যন এত দিয়া আছে কিৰণ বেদী অপশ্যন বিত দিয়া আছে সৰোজিনী নাইডু আৰু অপশ্যন চিত দিয়া আছে মেভিছ দান ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ কিৰণ বেদী প্ৰথম ভাৰতীয় মহিলা IPS বিষয়া আছিল হৈছে কিৰণ বেদী নেক্সট কুৱেশ্যনত সুধিছে সীমান্ত সুৰক্ষা বাহিনী BSF বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ কেতিয়া গঠন হৈছিল ইয়াৰে অপশ্যন এত দিয়া আছে 1965 চনত অপশ্যন বিত দিয়া আছে 1962 চনত আৰু অপশ্যন চিত দিয়া আছে 1999 চনত ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ 1965 1965 চনত সীমান্ত সুৰক্ষা বাহিনী BSF গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন গুপ্ত বংশৰ শাসনকালত ভাৰতলৈ অহা বিদেশী পৰ্যটকজন কোন আছিল ইয়াৰে অপশ্যন এত দিয়া আছে হিউৱেনচাং অপশ্যন বিত দিয়া আছে ফাহিয়ান আৰু অপশ্যন চিত দিয়া আছে আলবেৰুনি ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি ফাহিয়ান গুপ্ত বংশৰ শাসনকালত ভাৰতলৈ অহা বিদেশী পৰ্যটকজন আছিল ফাহিয়ান আৰু হিউৱেনচাং আহিছিল বৰ্মন বংশৰ ৰাজত্বকালত আৰু তেতিয়া ৰজা আছিল ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল আৰু ফাহিয়ান আহিছিল গুপ্ত বংশৰ শাসনকালত ফাহিয়ান আৰু হিউৱেনচাং আহিছিল ভাস্কৰ বৰ্মন অৰ্থাৎ বৰ্মন বংশৰ শাসনকালত মনত ৰাখিব নেক্সট কুৱেশ্যনত সুধিছে এইটো যোৱা কুৱেশ্যনসমূহটো আলোচনা কৰি গৈছোঁ তথাপিতো এতিয়াও কৈ দিওঁ তলৰ কোনটো ধূমকেতু ৭৬ বছৰৰ মূৰে মূৰে দেখা পোৱা যায় ইয়াৰ এনসাৰ এত আছে হেলিৰ ধূমকেতু বিত আছে টাটলৰ ধূমকেতু আৰু চিত আছে বিএলাৰ ধূমকেতু ইয়াৰে কাৰেক্ট এনসাৰ হৈছে এ হেলিৰ ধূমকেতুটো ৭৬ বছৰৰ মূৰে মূৰে দেখা পোৱা যায় নেক্সট সুধিছে সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো ইয়াৰে অপশ্যন এত আছে পৃথিৱী অপশ্যন বিত বৃহস্পতি অপশ্যন চিত নেপচুন ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি বৃহস্পতি সৌৰজগতৰ বৃহত্তম গ্ৰহটো হৈছে বৃহস্পতি নেক্সট কুৱেশ্যনত সুধিছে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহ কোনটো ইয়াৰে অপশ্যন এত প্লেটো অপশ্যন বি নেপচুন আৰু অপশ্যন চি বুধ ইয়াৰে কাৰেক্ট এনসাৰ নেপচুন যেহেতু প্লেটোটো আমাৰ সৌৰজগতৰ গ্ৰহ নহয় বুলি ধৰি লৈছে গতিকে অপশ্যন বি নেপচুন সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহ হৈছে নেপচুন নেক্সট কুৱেশ্যনত সুধিছে ইউৰেনাছ গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰে অপশ্যন এত আছে হাবল অপশ্যন বিত আছে গেলিলিঅ অপশ্যন চিত আছে উইলিয়াম হাৰ্স্কেল ইয়াৰে কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি উইলিয়াম হাৰ্স্কেল এখেতে ইউৰেনাছ গ্ৰহটো আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যনত সুধিছে সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহ কোনটো ইয়াৰে
অপশ্যনসমূহ দিয়া আছে এ অপশ্যন এত দিয়া আছে বুধ অপশ্যন বিত দিয়া আছে বৃহস্পতি আৰু অপশ্যন চিত দিয়া আছে নেপচুন ইয়াৰে ৰাইট এনচাৰটো হৈছে অপশ্যন এ বুধ সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহটো হৈছে বুধ নেক্সট কুৱেশ্যনত সুধিছে কোন মাহৰ কি তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব সৰ্বাধিক হয় ইয়াৰে অপশ্যনৰ এত দিয়া আছে 3 জুন অপশ্যন বিত দিয়া আছে 3 জুলাই আৰু অপশ্যন চিত দিয়া আছে 3 আগষ্ট ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে বি অপশ্যন 3 জুলাই 3 জুলাইত সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব সৰ্বাধিক হয় নেক্সট কুৱেশ্যন কোনজন বিজ্ঞানীক জ্যোতিৰ্বিজ্ঞানৰ পিতৃ বুলি কোৱা হয় ইয়াৰে অপশ্যন এত দিয়া আছে কোপাৰ্নিকাছ অপশ্যন বিত দিয়া আছে গেলিলিও আৰু অপশ্যন চিত দিয়া আছে হাবল ইয়াৰে ৰাইট এনচাৰটো হৈছে অপশ্যন এ কোপাৰ্নিকাছ কোপাৰ্নিকাছক জ্যোতিৰ্বিজ্ঞানৰ পিতৃ বুলি কোৱা হয় নেক্সট কুৱেশ্যন বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত কিমান ইয়াৰ অপশ্যন এত দিয়া আছে তৃতীয় অপশ্যন বিত দিয়া আছে চতুৰ্থ আৰু অপশ্যন চিত দিয়া আছে দশম ইয়াৰে ৰাইট এনচাৰটো হৈছে এ তৃতীয় বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত তৃতীয় নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ৰ মুঠ ভাষাৰ সংখ্যা কিমান ইয়াৰে অপশ্যন দিয়া আছে এ 6টা অপশ্যন বি এটা আৰু অপশ্যন চি 4টা ইয়াৰে ৰাইট এনচাৰটো হৈছে অপশ্যন এ 6টা ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ৰ মুঠ ভাষাৰ সংখ্যা হৈছে 6টা নেক্সট কুৱেশ্যনত সুধিছে 2012 চনৰ লণ্ডনৰ অলিম্পিক বেডমিণ্টনত পদক ভাৰতীয় খেলুৱৈগৰাকী হ'ল পদক লাভ কৰা ভাৰতীয় খেলুৱৈগৰাকীৰ নাম কি ইয়াতে অপশ্যন এত দিয়া আছে চাইনা নেহৱাল অপশ্যন বিত দিয়া আছে পি.ভি. সিন্ধু আৰু অপশ্যন চিত দিয়া আছে জল্লা গুপ্তা ইয়াৰে ৰাইট এনচাৰটো হৈছে অপশ্যন এ চাইনা নেহৱাল নেক্সট কুৱেশ্যন তলৰ কোনখন ভাৰতবৰ্ষৰ প্ৰথমখন বাতৰি কাকত ইয়াৰে অপশ্যন এত দিয়া আছে বেংগল গেজেট অপশ্যন বিত দিয়া আছে সংবাদ কৌমুদী আৰু অপশ্যন চিত দিয়া আছে আনন্দ পথ ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ বেংগল গেজেট বন্ধু বান্ধৱীসকল আজিলৈ ইমানখিনি আলোচনা কৰিলোঁ মই ভাবোঁ এইখিনি ইমান আপোনালোকৰ কাৰণে নিশ্চয় অলপ হ'লেও এক্সামৰ ক্ষেত্ৰত সহায়ক হ'ব আৰু যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰো চেনেলটো আগবাঢ়ি যোৱাত সহায় হয় আৰু যিমান পাৰে সিমান ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ বন্ধু বান্ধৱীসকলেও এই কুৱেশ্যনসমূহৰ বিষয়ে জানিব পাৰে আৰু মোৰো চেনেলটোৰ বিষয়ে জানিব পাৰে গতিকে আজিলৈ ইমানেই ধন্যবাদ জয় অসম জয় হিন্দ